কেটেলা পহুৰ নাম চাগে শুনা পাইছে হয় বঙাইগাঁৱৰ নাম্বাৰপাৰাত কেটেলা পহু উদ্ধাৰ স্থানীয় ৰাইজে কৰায়ত্ব কৰি গতাই দিয়ে বন বিভাগক বঙাইগাঁও জিলাৰ ককিলা আৰক্ষীৰ নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰাৰ তৃতীয় খণ্ডত উদ্ধাৰ হয় নাম্বাৰপাৰাৰ তৃতীয় খণ্ডৰ শামছুৰ হকৰ বাহৰ জোকাৰ তলত ৰাতিপুৱা ৰাইজে পহুটোক প্ৰত্যক্ষ কৰে পিছত স্থানীয় ৰাইজে দৌৰি দৌৰি কেটেলা পহুটোক কৰায়ত্ব কৰি বন বিভাগক খবৰ দিয়ে ঘটনাস্থলীত বন বিভাগ উপস্থিত হৈ কেটেলা পহুটোক লৈ যায় কিন্তু পাহাৰীয়া অঞ্চলৰ পৰা কেনেকৈ কেটেলা পহুটো আহিলে তাক লৈ ৰাইজৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হয় কোনোদিনেই নেদেখা পহুটোক চাবলৈ ৰাইজৰ মাজত হেতা ওপৰা লাগে নাম্বাৰপাৰা তৃতীয় খণ্ড শামছুলৰ ঘৰৰ পিছফালে বাঁহৰ চবত গুৰিত কেটেলা পহু এটা দেখা পোৱা গৈছে তাতে তাৰ পৰা কুকুৰে খেদি লৈ আহোঁতে ৰাইজে আবদ্ধ কৰে এডভোকেট কালামৰ ঘৰৰ পিছফালে বাঁহৰ চবত তাতে ৰাইজে আবদ্ধ কৰে এতিয়া বৰ্তমানলৈকে ফৰেষ্টৰক খবৰ দিয়া হৈছে সিহঁতে আহি আছে আৰু কেটেলা পহুটো কি বান্ধি ৰাখিছে এতিয়া আপোনাৰ এই হেৰি কৰা আছে বান্ধা মানে কি আৰু আমি টাপা বুলি কওঁ টাপা দি ধৰি ৰখা হৈছে নিৰাপদে ৰখা হৈছে ফৰেষ্টৰক খবৰ দিয়া হৈছে